আমাৰ মাজত উপস্থিত থকা আলোচক বিশিষ্ট চিন্তাবিদ মোৰ বৰা আমাৰ মঞ্চত উপবিষ্ট হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক আগবঢ়াই আনিবৰ বাবে আমি আমাৰ মাজত থকা মৃদুস্মিতা শৰ্মাক অনুৰোধ জনাইছোঁ। তেখেতক বহন কৰিবৰ কাৰণে মই মৃদুস্মিতা শৰ্মাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট সাংবাদিক সন্দীপন তালুকদাৰক আগবঢ়াই আনিবৰ বাবে আমাৰ মাজত উপস্থিত থকা সাংবাদিক অমল দাওক অনুৰোধ জনাইছোঁ। সাম্প্ৰতিক অসমৰ যি বাতৰি কাকতৰ ইতিহাস বা বাতৰি কাকতৰ যি জয়যাত্ৰা, এই সময়ছোৱাত আচলতে বহু ধৰণৰ বিষয় জড়িত হৈ আছে। ইয়াত মূলতঃ আজি এটা বিষয় গণতন্ত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ কথা কোৱা হৈছে, বৰ্তমান অৱস্থিতিৰ কথা কোৱা হৈছে। সাংবাদিকতাৰ যিটো গতি ধাৰা, যিটো আমাৰ ধাৰণা, সেইটো এটা সেৱা ভিত্তিত কৰা হৈছিল। কিন্তু ক্ৰমান্বয়ে যেতিয়া ডাঙৰ ডাঙৰ বণিক গোষ্ঠী, ব্যৱসায়িক গোষ্ঠী ওচৰলৈ বাতৰি কাগজৰ মূল বিষয়বস্তু গুচি গ'ল, তেতিয়াৰ পৰাই আমি দেখিলোঁ যে সেৱাটো ক্ৰমান্বয়ে ব্যৱসায়িক দৃষ্টিভংগী হ'ল। তেতিয়াৰ পৰাই আমি দেখিলোঁ যে প্ৰথম পৃষ্ঠাটো ডাঙৰ ডাঙৰ বিজ্ঞাপন, যি বিজ্ঞাপনৰ কথা আমি কৈ থাকোঁ যে চাধা চূণ এইবিলাক আমি ব্যৱহাৰ কৰিব নালাগে, যিবিলাক মাদক দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে, সেইবিলাকৰে আমি বিজ্ঞাপন প্ৰথম পৃষ্ঠাত দেখিবলৈ পালোঁ। আমাৰ অসমৰ ক্ষেত্ৰতো আমি সকলোৱে জানো যে অসমৰ আমাৰ পৰাগ দাসৰ পৰা কমলা শইকীয়াৰ পৰা আদি তাৰিখলৈকে, আজিৰ তাৰিখলৈকে 29জন সাংবাদিকক হত্যা কৰা হ'ল। এই হত্যাৰ বিচাৰ কোনোদিন নহ'ল। আপোনালোকে মন কৰিব যে তেওঁলোক যিসকল হত্যাকাৰী আছিল, মুকলি আকাশৰ তলত তেওঁলোকে সুন্দৰভাৱে ঘূৰি ফুৰিবলৈ এটা সক্ষমতা প্ৰকাশ কৰিছে। কোনো ধৰণৰ বিচাৰ নহ'ল। আমি কাৰ্য দ্বাৰাও নাপালোঁ বা ন্যায়পালিকাৰ দ্বাৰাও তেনেকুৱা ধৰণৰ আমি আজি তাৰিখলৈ বিবেচনাৰ যোগ্য নহ'ল। গতিকে এনেকুৱা সময় প্ৰেক্ষাপথত আচলতে আমি এনেকুৱা ধৰণৰ বিশেষকৈ সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলে বিশেষভাৱে জড়িত হৈ থাকিবলগীয়া হৈছে। আৰু গোটেই বিষয়বস্তুটো হৈছে যে সাম্প্ৰতিক অৱস্থিতি, সামাজিক মাধ্যমৰ যিটো সাম্প্ৰতিক অৱস্থিতি, আজি আপোনালোকে এনেকুৱা এটা প্ৰৱণতা আহি গৈছে আমাৰ বিশেষকৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত, যাক হালধীয়া সাংবাদিকতা বুলি কোৱা যায়। আপোনালোকে মন কৰিব যে তেটো ফালি চিঞৰি চিঞৰি যিটো বাতৰি কৰাৰ প্ৰৱণতা আমি টিভিত দেখিবলৈ, তাৰ দ্বাৰা আচলতে আমাৰ বাতৰিৰ যিটো মাদকতা, বাতৰিৰ যিটো ঐতিহাসিকতা, সেইখিনি আছে নাই আমাৰ সন্দেহৰ বিষয় আহি পৰিছে। আৰু সেইকাৰণে আচলতে আজিৰ বিষয়টো অতি জৰুৰীভাৱে ইয়াত অৱস্থান কৰা হৈছে, জৰুৰীভাৱে উপস্থাপন কৰা হৈছে। গতিকে মই ভাবোঁ যে আমাৰ বিশিষ্ট আলোচকসকল আছে ইয়াত, আচলতে মই ক'বলৈ যোৱাটো এটা ধৃষ্টতাই হ'ব। গতিকে মই বিশেষ বহলাই নকয়, মই পোনতে সকলোলৈকে আজিৰ এই যিটো বিষয়, সেই বিষয়টোৰ লগত সংলগ্ন ৰাখি মই আদৰণি জনাইছোঁ আৰু সকলোলৈকে আন্তৰিক ধন্যবাদ। আপোনালোকে জানে যে এখন সমাজত শিক্ষকসকলক যথেষ্ট সন্মান কৰা হয়, আৰু সেই সন্মানজনক কাৰণেই তেখেতসকলক এই বা বাতৰি পঠোৱাৰ দায়িত্বটো তেতিয়া বাতৰি কাকত বা বিভিন্ন সংবাদ প্ৰতিষ্ঠানে আগবঢ়াইছিলে। আৰু বাপকন্দা ডাঙৰীয়াই বিশেষকৈ কাজিৰঙা অঞ্চলৰ পৰা, কাজিৰঙাৰ এগৰাকী অতি পুৰণি তেখেত সাংবাদিক আছিলে। বহুদিন তেখেতে মফচলীয়া সাংবাদিক কৰি আহিছিলে। আমিও মফচলতে থাকোঁ, মফচলীয়া সাংবাদিকতাৰ লগত জড়িত। যে মই ভাবোঁ যে গণতন্ত্ৰ সুৰক্ষাৰ ক্ষেত্ৰত আজি যিটো সংবাদ মাধ্যমৰ এই আলোচনা চক্ৰ, এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। আমি ভাল পাইছোঁ যে আজি দুগৰাকী বিশিষ্ট ব্যক্তি আহিছে। আমাৰ গণতন্ত্ৰ আজি কৈ গৈছে এতিয়া উদ্বোধকেও যে 4টা স্তম্ভ, আপোনালোকে জানে যে গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভ বুলি আমি কোৱা হয়। এতিয়া দেখা গৈছে যে আমাৰ ভাৰতবৰ্ষত গণতন্ত্ৰৰ যিটো মানে অৱস্থাটো সকলোৱে দেখিছে। আপোনালোকে দেখিছে দিছপুৰত গণতান্ত্ৰিক বিধায়কসকলৰ ব্যৱহাৰ দেখিছে। আপোনালোকে প্ৰায়বিলাক যিকেইটা স্তম্ভ প্ৰায়খিনিয়ে মানে এতিয়া হেৰি হৈ গৈছে। আনকি ন্যায়পালিকাৰ ক্ষেত্ৰতো অলপতে এগৰাকী দিল্লীত ন্যায়াধীশৰ ঘৰত মানে 15 কোটি টকা উদ্ধাৰ হৈছে। তাতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। এই সময়ছোৱাত আচলতে মানুহৰ সচেতনতাৰ প্ৰয়োজন হৈছে। আৰু আজিৰ ক্ষেত্ৰত সেই পুৰণি যিটো বা বাতৰি দিয়া প্ৰথা, তাৰ সলনি যথেষ্ট উন্নয়ন ঘটিলে। এতিয়া সামাজিক মাধ্যমৰ কথাটো কোৱা হৈছে। ছ'চিয়েল মিডিয়া অতি এটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰয়াস অধ্যয়ন চক্ৰ আৰু সচেতন মানুহ অধ্যয়ন অসমীয়া, এছাম, নগৰীয়া মধ্যবিত্ত মানুহৰ বিভিন্ন প্ৰযুক্তিয়ে অনা সমলৰ বাবে
তেওঁলোকৰ জীৱনৰ পৰা অন্তৰ্হিত হ'ল আৰু অসমৰ সমাজ পৃথিৱীৰ সমাজৰ পৰা ভাৰতৰ সমাজৰ পৰা সচেতন মানুহৰ সংখ্যা সংকুচিত হৈ হৈ আহি আছে গতিকে অধ্যয়ন মঞ্চ আৰু সচেতন ৰাইজৰ সহযোগত বোকাঘাটত সোণেশ্বৰ নৰহ ডাঙৰীয়াই এটা অসাধ্য সাধন কৰিলে গতিকে মই তেওঁক কষ্ট দিলেও তেওঁ মোক কষ্ট দিলেও বোকাঘাটৰ ৰাইজে কিন্তু প্ৰথমে তেওঁক এটা ধন্যবাদ বা কৃতজ্ঞতা দিয়া উচিত প্ৰথম ৰ'ব আপুনি মাজত ব্যাঘাত নজন্মাব মোক এতিয়া আপোনাক এতিয়া ব্যাঘাত জন্মৰ অধিকাৰ মই নিদিওঁ এতিয়া কথা হ'ল আমাৰ সন্মানীয় ভৱেশ শইকীয়াদেৱ আৰু বাপকন দাস দুগৰাকী বৰেণ্য সাংবাদিক আজি আমাৰ মাজত তেওঁলোক নাই তেওঁলোকক সুঁৱৰি এজন আপকুৰ প্ৰাক্তন সভাপতি আৰু এজন বিশিষ্ট সাংবাদিক তেওঁলোকক সোঁৱৰণ কৰি আজি এই গ্ৰন্থমেলাৰ তৃতীয়টো দিনত এইটো কাৰ্যসূচীক আপোনালোকে ভাবিলে মই ধন্যবাদ জনাইছোঁ আৰু অতি নাতি দীৰ্ঘ ভাষণৰ জৰিয়তে শৰ্মা ৰাজখোৱাদেৱে আৰু সঞ্চালক কলিতা ডাঙৰীয়াই তেওঁলোকৰ মনৰ কেতবোৰ কথা ক'লে বিশেষকৈ শৰ্মা ৰাজখোৱা ডাঙৰীয়াই তেখেতৰ কথাৰ মাজত বৰ্তমান এই ক্ষেত্ৰখনলৈ আহি পৰা বহুবোৰ প্ৰত্যাহ্বানৰ কথা অতি সুন্দৰভাৱে কৈছে কিন্তু মই ভাবোঁ যে বোকাঘাটৰ এই সচেতন মানুহৰ সমাজখন আজি এটা খোলা বাৰত সোমবাৰ মানে সপ্তাহটোৰ আৰম্ভণি আপোনাসৱৰ উপস্থিতিয়ে এই ভৰ দুপৰীয়া গৰমত মই ভাবোঁ অকল উদ্যোগটাকে নহয় আমাৰ মুখলৈও কিছু পৰিমাণে সকাহ বা কিছু পৰিমাণে পানী আনিবলৈ সক্ষম হৈছে এতিয়া মই মূল বিষয়টোলৈ যোৱাৰ আগতে মই দুটা আনুষংগিক বিষয় অকণমান কৈ ল'ব বিচাৰিছোঁ এই প্ৰথম প্ৰাৰম্ভিক মন্তব্যত মই দুটা কথা নক'লে ভুল হ'ব যে আজি মই আগৰ মীন বিভাগৰ যোৰহাটত লগ পোৱা অজিত ৰাজখোৱাদেৱক বহু বছৰৰ মূৰত পালোঁ তেখেত বোকাঘাটৰে বাসিন্দা মই যোৰহাটত নাবাৰ্ডৰ জিলা বিষয়া থাকোঁতে তেওঁৰ লগত কাম কৰিছোঁ আৰু এজন মানুহক মই প্ৰায়ে লগ পাই থাকোঁ বৰ্তমান সময়ত আজি তেওঁ ইয়ালৈ আহি পোৱাৰ আগতেই মোক আগভেটা দি আপোনালোকৰ ওচৰৰ এখন ধাবাত সুন্দৰভাৱে খুৱাই বুৱাই তেওঁ ইয়ালৈ লৈ আহিছে মানুহজন অলকানন্দ কাকতি গতিকে তেওঁৰো আজি অফিচ আছে কিন্তু অফিচৰ থকাৰ পাছতো তেওঁ মিলাই পেলাই হ'লেও ইয়াত আহিছে মই তেওঁক ধন্যবাদ জনাইছোঁ অকল ধাবাৰ খোৱাটোৰ বাবে নহয় তেওঁ মোক এনে এখন ঠাইৰ মাজেদি অসমৰ গাঁৱৰ অসমৰ সমাজৰ এনে এটা চিত্ৰ দেখুৱালে তেওঁ ঘৰটো দেখুৱাম বুলি কৈ আচলতে ঘৰটোৰ ওচৰত নৰৈ এখন বিজ্ঞান শিক্ষানুষ্ঠানৰ ওচৰলৈ তেওঁ লৈ গ'ল আৰু শিক্ষানুষ্ঠানখনত তেওঁ মোক ক'লে আপুনি গাড়ীৰ পৰা নামক আমি ইয়াত ফটো উঠিব লাগিব আৰু মই আপ্লুত হ'লোঁ অভিভূত হ'লোঁ যে গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাম ইয়াতকৈ আৰু ভাল বাৰ্তা আজিৰ এই অসমীয়া সমাজখনক আৰু কোনে দিব পাৰে আজি এই সংকটৰ মাজত থকা ভণ্ডামীৰ মাজত থকা এইখন সমাজক বোকাখাট জাতীয় বিদ্যালয়ত লিখি থকা সেইষাৰ বাণীক আমি যদি সাৰোগত কৰিব পাৰোঁ যে গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলৈ যাম টাউনৰ অসমীয়া মানুহে গাঁৱলীয়া বাট পাহৰিলে লুইতৰ ঘাট আজি মোবাইলত লুইতক চাই বা সাগৰ মহাসাগৰ চাই তেওঁলোকে পৃথিৱী বিচাৰিবলৈ যোৱাৰ সময়ত তেওঁলোকক এনে এখন শিক্ষানুষ্ঠান আৰু এনে কেতবোৰ অঞ্চলৰ কেতবোৰ বৌদ্ধিক বিদ্যায়তনিক সাংস্কৃতিক পদক্ষেপে কেতবোৰ আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে মই অলকানন্দ কাকতি আৰু পুনৰ সোণেশ্বৰ নৰহ ডাঙৰীয়াক মই ধন্যবাদ কৃতজ্ঞতা জনাই আজিৰ মূল বিষয়টোলৈ আহিব বিচাৰিছোঁ সেইখন সকলোৰে বাবে হিন্দু হওক মুছলমান হওক খ্ৰীষ্ট ধৰ্মাৱলম্বী হওক নাস্তিক হওক অজ্ঞেয়বাদী হওক সংশয়বাদী হওক প্ৰতিজন ভাৰতীয়ৰ বাবে সৰ্বোচ্চ গ্ৰন্থখনেই হ'ল ভাৰতৰ সংবিধান আৰু তাৰ প্ৰস্তাৱনা সেইখন শিক্ষানুষ্ঠানৰ আগত সেই জ্যোতিপ্ৰসাদৰ বাণীৰ তলত ভূপেন হাজৰিকাই এটা বিজ্ঞানৰ জোৱাৰ অনাৰ কথা কৈছে তাৰ লগতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাও তাত জিলিকি আছে কিন্তু অসমৰ মানুহৰ মনলৈ
বা ভাৰতৰ সচেতন বুলি দাবী কৰা মানুহৰ মনলৈ এইখিনি কথা কেতিয়া আহিব, কেতিয়া গুঞ্জৰিত হ'ব, কেতিয়া প্ৰতিধ্বনিত হ'ব, সেইটোৱেই কোটিটকীয়া প্ৰশ্ন। আৰু সেই প্ৰশ্নৰ উত্তৰ বিচৰাৰ বাবে আজি গ্ৰন্থমেলাৰ তৃতীয়টো দিনত আপোনালোকে যি এই অনুষ্ঠানৰ আয়োজন কৰিছে, তাত মই দুটামান কথা আৰম্ভণিৰ মন্তব্যত ক'ব বিচাৰিছোঁ। আমাৰ বোধ কৰোঁ কলিতা ডাঙৰীয়াই তেওঁৰ সেই চুটি ভাষণটোৰ মাজত এটা কথা দুখ প্ৰকাশ কৰিছিল যে দিল্লী উচ্চ ন্যায়ালয়ৰ বাৰ্মা উপাধিৰ এগৰাকী ন্যায়াধীশৰ ঘৰত বহু কোটি টকা ওলাইছে, যে হোলীৰ দিনা তেওঁ বাহিৰলৈ গৈছিল, জুই লাগিল, এতিয়া জুই নুমুৱা অগ্নি নিৰ্বাপক বাহিনীৰ মানুহ আহি তাত যেতিয়া তেওঁলোকে বিভিন্ন ৰুমবোৰ খুলিব লগা হ'ল, এটা বাহিৰত থকা কোঠাৰ ভিতৰত বহু কোটি টকা ওলাল। যদিও অভিযোগ মতে এনেকুৱা ধৰণৰ কথাবোৰ কৈছে, কিন্তু ভাৰতৰ উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টে ইতিমধ্যে তেওঁলোকৰ ৱেবছাইটতো গোটেইখিনি কথা দিছে। আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই এই ক্ষেত্ৰত যি ব্যৱস্থা লোৱাৰ কথা ভাবিছে, সেয়াও আজিৰ বাতৰি কাকতত ওলাইছে। মই এতিয়া সেই প্ৰেক্ষাপটত সাংবাদিকৰ জীৱনৰ দুটা কথা ক'ব বিচাৰিছোঁ। আজি সামাজিক মাধ্যম যদি নথকাহেঁতেন, আজি আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই দিয়া এই যিটো আহিলা মোবাইল ফোন, এইটোত সেইদিনা ৰাতি কোনোবাই যদি এইখিনি কথা ৰেকৰ্ডিং নকৰাহেঁতেন, কৰি উঠি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পঠোৱাৰ লগতে আন চাৰিওফালে এইটো যে আমাৰ ৰৌজাল বৌজাল হোৱা, আজিকালি অসমীয়া ইংৰাজীত ভাইৰেল বুলি কয়, বহুতে ৰাজ সাহায্য বুজি নাপায়, গাঁৱলীয়া ভাষাত কাকতিয়ে গম পাব। যেতিয়া কৃষি বিভাগলৈ যায়, নাবাৰ্ড বেংকলৈ যায়, ক'লে ৰাজ সাহায্যটো কি বস্তু, গাঁৱলীয়া ভাষাত ছাবচিডি বুলি ক'লে মানুহে ভালকে বুজি পায়। গতিকে ৰৌজাল বৌজাল কমকে বুজিলেও ভাইৰেল হোৱাটো বুজি পাব। এই যে ভাইৰেল হৈ গ'ল, তাৰপিছত যে মানুহে আচ কৰিলে, কোনোবা বিৰক্ত হ'ল, কোনোবা ক্ষোভিত হ'ল, আৰু মানুহে তেওঁলোকৰ বিৰোধিতাৰ কথা ক'লে, এই গোটেইখিনি কথা আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া এটা আহিলাই আমি ভালকে ব্যৱহাৰ কৰাৰ বাবে আমি কিবা এটা কথা, কিবা এটা সংকট, কিবা এটা দুৰ্বলতা, কিবা এটা আসোৱা আজি ৰাইজৰ আগত আমি দাঙি ধৰিব পাৰিছোঁ। কিন্তু একে সময়তে মই অতি বিনম্ৰতাৰে সৈতে মই যিটো গাঁৱলীয়া বাটেৰে কথা কৈছিলোঁ, যি লুইতৰ ঘাটৰ কথা কৈছিলোঁ, আপোনালোকে মোৰ কথা যদি ভুল আপুনি নামানিব, কিন্তু মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছোঁ, যি সময়ত সামাজিক মাধ্যমে এগৰাকী হাইকোৰ্টৰ জাজৰ ঘৰত অভিযোগ মতে ওলোৱা টকাৰ বিষয়ে আমাক সন্ধান দিব পাৰে, ইংগিত দিব পাৰে, তেনে সময়ত গাঁৱলীয়া বাটেৰে যোৱা অসমৰ বহু মহিলা, ইয়াত কোনো পুৰুষ মহিলাৰ মই ভেদ আনিবলৈ কোৱা নাই, কিন্তু আপুনি দেখিব ফেচবুক ইনষ্টাগ্ৰাম খুলিলে ৰীলৰ যিবোৰ পাকে অসমীয়া মানুহক এনেকে মেৰপেচ ধৰা দি পকাই ধৰিছে, তেনে ৰীলবোৰ চালে আপুনি পাব বহু অসমীয়া বিবাহিত মহিলাই অভব্য, অশালীন, অশ্ৰাব্য কথাৰে সৈতে গোটেই সমাজখন দূষিত কৰিছে। মই কোৱা নাই পুৰুষ ভাল বুলি, মই কেৱল কৈছোঁ ৰীলত মহিলা কেইগৰাকী, যিহেতু মহিলাক প্ৰযুক্তিবিদ্যাই নতুন কৰ্পৰেট ব্যৱস্থাই এটা অবজেক্টিফিকেশ্যন কৰে, মহিলাৰ কথাবোৰ হয়তো বেছিকৈ আহে, কিন্তু মই কৈছোঁ তেওঁলোক অসমীয়া মহিলা, এই অসমীয়া মহিলা গাঁৱলীয়া বাটেৰেও নাযায়, লুইতৰ ঘাটেৰেও নাযায়, আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ অপব্যৱহাৰ কৰি সমাজলৈ অপসংস্কৃতিৰ এক দুৰ্গন্ধ বিয়পাই দি নতুন প্ৰজন্মক বিপদগামী কৰা এগৰাকী খলনায়ক বা খলনায়িকা। তেনে প্ৰেক্ষাপটত মই ভাবোঁ আমাৰ মফচল অঞ্চলৰ বহুতো পৰ্টেল, মই সকলো বুলি নাই কোৱা, সকলো 5টা আঙুলি সমান নহয়, বহুতো পৰ্টেল, বহুতো সাংবাদিকে বহু প্ৰত্যাহ্বানৰ পাছত আজি কিন্তু নিজৰ দায়িত্ব পালন কৰিব পাৰিছে। মই তেওঁলোকক নমস্কাৰ জনাওঁ, মই তেওঁলোকক চেলিউট জনাওঁ, আৰু তেওঁলোকৰ লগৰ যি কেইজনে অপকৰ্মত লিপ্ত হৈছে তেওঁলোককো মই বিৰোধিতা কৰোঁ বা ধিক্কাৰ দিওঁ।